বিশ্বকৰ্মা পূজা কালিয়ে গ'ল, কিন্তু মোৰ পিছে ভিডিঅ'টো এডিট কৰাহে নহ'ল। ক'বলৈ গ'লে মই আকৌ ভক্তিৰ কাম এইবিলাক পূজা চূজা একোৱেই ভালকে নাজানো। কিন্তু মই আছিলোঁ কেম্পতে, আৰু কেম্পৰ অফিচতে পূজা চূজা কৰা কামখিনি মোক আৰু গুণমণিকে দিলে নহয়। মোৰ একো নলেজ নাই যদিও গুণমণিৰ অলপ চলপ আছিলে। সি যেনেকে দেখাই গৈছে তেনেকেই কৰিছোঁ আৰু। প্ৰথমে আকৌ গোটেইখিনি প্ৰসাদ ঠিক ঠাক কৰি ভগৱানৰ ওচৰতে দিলোঁ। মানে ভালকে কি কৰিব লাগে কি কৰিব নালাগে সেইটো নাজানো, সেইকাৰণে যেনেকে ভাল দেখিছোঁ তেনেকেই কৰিছোঁ আৰু। প্ৰসাদৰ গোটেইখিনি কাম ঠিক ঠাক কৰি এতিয়া আহিলোঁ আকৌ চাকি গছ জ্বলাবলৈ। আৰু চাকি গছ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে জনাইছোঁ, যাতে সকলোকে সুখত ৰাখক আৰু কিবা ভুল হৈছে যদি ক্ষমা কৰি দিলেই হ'ল আৰু চাকি গছ জ্বলাই সেৱা ভাগ লৈ আহিলোঁ আকৌ পুৰণা ফটো কেইখনত মালাকেইডাল খলাই দিবলৈ। আৰু গোটেই কেইখন ফটোতে মালাকেইডাল খলাই আহিলোঁ তললৈ। মানে ইয়াতে মই ঘৰৰ পুৰণা বাইকখন ঠিক কৰি লৈ আনিছিলোঁ নহয়, আৰু বাইকখনক ৰাতিপুৱাতে গাটো ধুৱাই দিছিলোঁ বাৰু। এতিয়া ধূপ জ্বলাই ফুট এটাকে দিছোঁ। এই বাইকখনৰ কাৰণে বহুত সুবিধাত আছোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, যাতে বাইকখনো ভালে থাকে আৰু মোকো ভালে ৰাখে। বাকী এইফালে আকৌ চব কাম শেষ কৰি প্ৰসাদৰ থালিখন হাতত ললোঁ। বাৰু এতিয়া মই প্ৰসাদ খাওঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।